শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ চেনিমাৰী গাঁৱৰ এগৰাকী লোক বিগত 10 দিন ধৰি নিৰুদ্দেশ হৈ আছে। লোকজনৰ সন্ধান বিচাৰি ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে সংবাদ মাধ্যমৰ কাষ চাপিল পৰিয়ালৰ লোক। উল্লেখ্য যে চেনিমাৰী গাঁৱৰ বাসিন্দা পবিত্ৰ দেৱনাথ নামৰ অনুমানিক 50 বছৰীয়া লোকজন যোৱা 12 জানুৱাৰী 2025 তাৰিখে চাইকেল লৈ নিজৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয়। যদিও বৰ্তমানলৈকে লোকজনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকে। হেহে যদি কোনো সদাশয় ব্যক্তিয়ে লোকজনক কৰবাত দেখিবলৈ পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত নাইবা 6005769634 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। দেওবাৰে 12 তাৰিখৰ দুপৰীয়া সময় ভাত পানী খাই পবিত্ৰ দেৱনাথ ঘৰৰ পৰা ওলাই গ'ল আৰু মানে বিচাৰিয়ে পোৱা নাই। তাৰ পিছদিনাখন মই ভাবিছোঁ আহিব তাৰ পিছদিনাখন তাৰ ল'ৰাক ফোন কৰিলোঁ। ফোন কৰি পেলাই ক'লোঁ মানে তোৰ দেউতাক মই কালিৰ পৰা মানে কালি ঘৰৰ পৰা গুচি গ'ল 12টা সময়, পিছত মই পোৱাই নাই। পিছত সিহঁতৰ গুচি গ'ল পোৱা নাই। পিছত ল'ৰাই ফোন কৰিলে তাৰপিছত এটা মানুহে ধৰিলে ফোনটো। দাদাৰ ফোন আছিলে লগত। এটা মানুহে ধৰিলে ফোনটো, ধৰি পেলাই বেলেগ মানুহে ধৰিলে ফোনটো ধৰাৰ পিছত মানে ৰাক্ষসমাৰী বুলি কৈ পেলাই ফোনটো মানে চুইচ অফ কৰি ৰাখি দিলে আৰু পোৱা নাই ফোনটো আৰু ৰিচিভ কৰা নাই। এবাৰেই ধৰি পেলাই ৰাক্ষসমাৰী কৈ পেলাই আৰু ফোনটো মানে চুইচ অফ কৰি দিলে। তাৰপিছত আমি থানাতো গ'লোঁ। থানাত গৈ পেলাই আমি এজাৰ লিখাই পেলাই দি আহিলোঁ। দাদাৰ ফটোও দিলোঁ। সিহঁতে থানালৈ উঠি পেলাই কৈ আছে যে তোমালোকে বিচাৰি পেলাই তোমালোকে কিবা এটা সন্ধান আমাক জনাবা। মোৰ ককাই মোৰ হেৰাইছে, মইতো বিচাৰি আছোঁ না, তেনেহ'লে তাত কিয় গৈছোঁ এনেকুৱা বুলি মই ক'লোঁ। পিছত সি আকৌ পিছত মোবাইলটো নম্বৰটো দিলোঁ, সেইটো দি দুবাৰ ফোন কৰি পেলাই মানে দাদাক মানে চুইচ অফ। পিছত আমি ঘৰতে আহি গ'লোঁ। ঘটনাটো মানে দেওবাৰে 12 তাৰিখ আছিলে, জানুৱাৰীৰ 12 তাৰিখৰ দিনাখন আমাৰ দাদা মানে চাইকেল লৈ ওলাই গৈছে। দুপৰীয়া টাইমত ভাত পানী খাই ওলাই গ'ল আৰু ভণ্টিয়ে ফোন অহাই নাই। পিছত ভণ্টি চাই বাটলৈ চাই নাই। পিছত আহিলে। অহাৰ পিছত মানে সুধি আছে, ভণ্টিয়ে মোক ফোন কৰি ক'লে যে আমাৰ দাদা এনেকৈ নাই। পিছত ভণ্টিয়ে চবফালে ফোন কৰিলে, মানে ভতিজা ল'ৰা তাত ফোন কৰি পেলাই সোধাৰ পিছত সিহঁতে ক'লে যে নাই, চবফালে খবৰ কৰিলে নাই। পিছত ভণ্টিয়ে ক'লে যে ভতিজা ল'ৰাই বোলে ফোন কৰিছিলে, ৰাক্ষসমাৰীত বোলে কোনোবাই মোবাইলটো উঠাই পেলাই পিছত ৰাক্ষসমাৰী কৈ পেলাই এই ফোনটো যে চুইচ অফ কৰিলে আৰু নাই, এতিয়া খবৰটোৱে পোৱা নাই আৰু আজিলৈকে বিচাৰি আছে। থানাটো এজাৰ লিখালে, মইতো নাছিলোঁ ঘৰত, মোৰ ল'ৰাটো গৈছিলে লগত আৰু আমাৰ ভণ্টি গৈছিলে। সিহঁতে ক'লে যে তোমালোকে খবৰ পালে জনাবা, এনেকৈ আহি পেলাই মোৰ ভণ্টিয়ে ক'লে মইতো নাছিলোঁ, মই আৰু গম পোৱা নাই। পিছতে এতিয়াৰ পৰা বিচাৰি আছে দাদাক আৰু বিচাৰি পোৱা নাই। এইখিনিয়ে মই কৈছোঁ।